নমস্কাৰ, মই আশ্ৰাফুল হক, বিন্নেতন্ত্ৰী সমষ্টি ৰাইজৰ দলৰ সাধাৰণ সম্পাদক। আজিৰ এই সভাখনৰ মূল উদ্দেশ্য আমাৰ ৰাইজৰ দলৰ হোজাই জিলা সমিতিৰ সাধাৰণ সম্পাদকে ব্যাখ্যা কৰিছে। লগতে কিছুমান কথা মই আপোনালোকৰ জৰিয়তে আমাৰ ৰাইজ তথা নেতৃবৃন্দ সকলোকে অৱগত কৰিব বিচাৰিছো। যিহেতু এই ৰাইজৰ দল আমাৰ হোজাই জিলাত অহা জন্ম হোৱাৰ পৰা প্ৰথমত আমি কৃষকমুক্তি সংগ্ৰাম সমিতিত আছিল। ইয়াৰ পিছত যেতিয়া ৰাইজৰ দলৰ জন্ম হয় তেতিয়াৰ পৰা আমি ৰাইজৰ দলৰ হৈ কাম কৰা আৰম্ভ কৰিছিলো। নিজৰ নিষ্ঠাৰে কোনো ব্যক্তিগত লাভালাভৰ কাৰণে নহয়, এটা আদৰ্শক ভাল পাই আমি এই দলত যোগদান কৰো। কিন্তু এন মোমেণ্টত দেখিবলৈ পাইছো যে যোৱা 21ৰ নিৰ্বাচনত আমাৰ লগত বহুত প্ৰতাৰণা হৈছিল। যিহেতু দলো নতুন আছিল, সকলো বস্তু নতুন আছিল, আমিও নতুন আছিলো, সেইকাৰণে আমি নিউট্ৰেল থাকি নিৰ্বাচনৰ পিছৰ পৰা আকৌ আমাৰ দলৰ কাম কাজ আমি আৰম্ভ কৰিছো। আৰু যোৱা 5 বছৰে কাম কৰি কৰি লাহে লাহে আমাৰ সমষ্টি, আমাৰ জিলা সমিতিৰ হৈ আমাৰ যিমানখিনি বেটি আমি পাৰিছো মজবুত কৰিছো। সংগঠনৰ মানুহৰ লগত সংযোগ কৰি KMSSৰ মানুহ বৰ্তমান আমাৰ লগত আছে। সকলোৱে মিলি আমি একত্ৰিত হৈ কাম কাজ চলাই গৈছো। কিন্তু সেই একেটা বস্তু এই 5 বছৰৰ ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পাইছো যে আকৌ এই এটা প্ৰতাৰণা আৰম্ভ হৈছে। কাম কৰাৰ ক্ষেত্ৰত আমি সমষ্টিৰ হওক বা জিলাৰ হওক যিমানখিনি বয় বস্তু ৰাজনৈতিকভাৱে হওক আৰু সাংগঠনিকভাৱে হওক কৰিবলৈ আমাক প্ৰয়োজন হয়, কিন্তু ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পাওঁ যে আমাৰ কোনো মূল্য নাথাকে। আমাক নামাতি কিছুমান মানুহ কৰ পৰা ওলাই আহে 2-4জন, আৰু সেইসকলে নিজক ৰাইজৰ দলৰ পৰিচয় দি পেলাই ডাইৰেক্টলি বোলে আমাৰ চেন্ট্ৰেলৰ লগত আমাৰ যোগাযোগ আছে, আমি চেন্ট্ৰেলৰ অমুক, আমি চেন্ট্ৰেলৰ ফেকুত থৈ পেলাই আমাৰ কৰ্মকৰ্তাসকলক বিভ্ৰান্তি এটা সৃষ্টি কৰি মানুহক বেলেগ ফালে ডাইৰেকশ্যন দি লৈ যাব বিচাৰে। আৰু এইখিনি বস্তু লক্ষ্য কৰি পেলাই আমাৰ পুৰণা যিমান কৰ্মী আছে, কৰ্মীসকলৰ মাজত ক্ৰমে নজৰুল ইছলাম, বাচিত চৌধুৰী, ইয়াৰ পিছত মৌলানা জাবিৰ, ইয়াৰ পিছত এবাদুৰ ৰহমান বাই, এনেকে বহুত মানুহ আছে যিসকলে ৰাইজৰ দলক হোজাই জিলাত যদি আনিছে আৰু হোজাই জিলাৰ মানুহে ৰাইজৰ দল চিনি পাইছে, তেনেহলে এইসকল মানুহ আমি মিলি পেলাই আনিছো। আৰু আমি এই মানুহখিনি সকলোৱে সন্মতিৰ এটা সিদ্ধান্ত লৈছো যে যিহেতু ৰাইজৰ দলে ইলেকশ্যনৰ সময়ত দলৰ মানুহক এৰি থৈ আনফালে গতি কৰে, গতিকে এনেকুৱা দল সংগঠন কৰাতকৈ আমি সকলোৱে মিলি সৰ্বসন্মতিৰে বৰ্তমান এটা সিদ্ধান্ত গ্ৰহণ কৰিছো যে আমি দল ত্যাগ কৰি